শিক্ষকৰ বদলিৰ ক্ষেত্ৰত যোৱা কেবিনেটত আমি এটা সিদ্ধান্ত লৈছিলোঁ যে মহিলাৰ কাৰণে ইয়াক আমি 10 বছৰৰ জাগাত 5 বছৰ কৰিম। অৰ্থাৎ আগতে এজন শিক্ষক বা শিক্ষয়িত্ৰীয়ে ট্ৰান্সফাৰ ল'বৰ কাৰণে 10 বছৰ কাল অপেক্ষা কৰিব লাগিছিল। এতিয়া আমি শিক্ষয়িত্ৰীৰ ক্ষেত্ৰত ইয়াক 5 বছৰ কৰিলোঁ। কিন্তু বহুত শিক্ষকেও আমাক আপত্তি কৰিছিলে, সেইকাৰণে আমি শিক্ষকৰ ক্ষেত্ৰত ইয়াক 7 বছৰলৈ হ্ৰাস কৰিলোঁ। অৰ্থাৎ এতিয়া শিক্ষয়িত্ৰীয়ে 5 বছৰ কাম কৰাৰ পিছত ট্ৰান্সফাৰৰ বাবে আবেদন কৰিব পাৰিব। শিক্ষকে 7 বছৰ কাম কৰাৰ পিছত ট্ৰান্সফাৰৰ কাৰণে আবেদন কৰিব পাৰিব, যাক নেকি স্পেচিয়েল ৰিক্ৰুটমেণ্ট ড্ৰাইভ বুলি কোৱা হয়। সৰ্বশিক্ষা অভিযানত যিসকল যিসকল শিক্ষকে কাম কৰি থাকে 5 বছৰ পূৰ্ণ হ'লে তেওঁলোকক আমি চৰকাৰী শিক্ষকৰ মৰ্যাদা দিয়াৰ ব্যৱস্থা কৰিছিলোঁ। কিন্তু বহুতো শিক্ষক ৰৈ গৈছিলে যাৰ অভিজ্ঞতা 3 বছৰমানৰ ভিতৰত সীমাবদ্ধ আছিল আৰু তাৰ কাৰণে তেওঁলোক নিয়মীয়া হ'ব পৰা নাছিলে। আজি কেবিনেটে স্পেচিয়েল ৰিক্ৰুটমেণ্ট ড্ৰাইভৰ জৰিয়তে সৰ্বশিক্ষা অভিযানৰ শিক্ষক শিক্ষয়িত্ৰীক চৰকাৰী চাকৰিত নিয়মীয়াকৰণৰ যিটো সীমা তাক 5 বছৰৰ পৰা 3 বছৰলৈ হ্ৰাস কৰে। ইয়াৰ ফলত সৰ্বশিক্ষা অভিযানত কাম কৰি থকা প্ৰায় 3000 শিক্ষক শিক্ষয়িত্ৰীয়ে চৰকাৰী শিক্ষকৰ মৰ্যাদা পোৱাত সহায়ক হ'ব। শিক্ষকৰ বদলিৰ ক্ষেত্ৰত যোৱা কেবিনেটত আমি এটা সিদ্ধান্ত লৈছিলোঁ যে মহিলাৰ কাৰণে ইয়াক আমি 10 বছৰৰ জাগাত 5 বছৰ কৰিম। অৰ্থাৎ আগতে এজন শিক্ষক বা শিক্ষয়িত্ৰীয়ে ট্ৰান্সফাৰ ল'বৰ কাৰণে 10 বছৰ কাল অপেক্ষা কৰিব লাগিছিল। এতিয়া আমি শিক্ষয়িত্ৰীৰ ক্ষেত্ৰত ইয়াক 5 বছৰ কৰিলোঁ। কিন্তু বহুত শিক্ষকেও আমাক আপত্তি কৰিছিলে, সেইকাৰণে আমি শিক্ষকৰ ক্ষেত্ৰত ইয়াক 7 বছৰলৈ হ্ৰাস কৰিলোঁ। অৰ্থাৎ এতিয়া শিক্ষয়িত্ৰীয়ে 5 বছৰ কাম কৰাৰ পিছত ট্ৰান্সফাৰৰ বাবে আবেদন কৰিব পাৰিব। শিক্ষকে 7 বছৰ কাম কৰাৰ পিছত ট্ৰান্সফাৰৰ কাৰণে আবেদন কৰিব পাৰিব, যাক নেকি স্পেচিয়েল ৰিক্ৰুটমেণ্ট ড্ৰাইভ বুলি কোৱা হয়। সৰ্বশিক্ষা অভিযানত যিসকল যিসকল শিক্ষকে কাম কৰি থাকে 5 বছৰ পূৰ্ণ হ'লে তেওঁলোকক আমি চৰকাৰী শিক্ষকৰ মৰ্যাদা দিয়াৰ ব্যৱস্থা কৰিছিলোঁ। কিন্তু বহুতো শিক্ষক ৰৈ গৈছিলে যাৰ অভিজ্ঞতা 3 বছৰমানৰ ভিতৰত সীমাবদ্ধ আছিল আৰু তাৰ কাৰণে তেওঁলোক নিয়মীয়া হ'ব পৰা নাছিলে। আজি কেবিনেটে স্পেচিয়েল ৰিক্ৰুটমেণ্ট ড্ৰাইভৰ জৰিয়তে সৰ্বশিক্ষা অভিযানৰ শিক্ষক শিক্ষয়িত্ৰীক চৰকাৰী চাকৰিত নিয়মীয়াকৰণৰ যিটো সীমা তাক 5 বছৰৰ পৰা 3 বছৰলৈ হ্ৰাস কৰে। ইয়াৰ ফলত সৰ্বশিক্ষা অভিযানত কাম কৰি থকা প্ৰায় 3000 শিক্ষক শিক্ষয়িত্ৰীয়ে চৰকাৰী শিক্ষকৰ মৰ্যাদা পোৱাত সহায়ক হ'ব।